আকৌ এবাৰ ভালকৈ কোৱা। নমস্কাৰ, মই কল্পিতা। আপোনালোক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আহিবলগীয়া দিনবিলাক আপোনালোক সকলোৰে ভালে কুশলে যায় যেন। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অকণমান মইনো কেনেকৈ ঘৰটো সজালোঁ। ভিডিঅ'টো চাই যদি ভাল পায় ফ্ৰেণ্ডছ, তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। ঠিক আছে ফ্ৰেণ্ডছ, আৰু বেছি দেৰি নকৰোঁ, চাওঁ ব'লকচোন এতিয়া। এতিয়া চব ফ্ৰেণ্ডছ, মই বনাবলৈ লৈছোঁ ৰংগলী। জানো নাজানো পিছৰ কথা, কিন্তু বনাবলৈতো মন যায়েই ন ৰংগলী এটা। ৰংগলীটো ইমান মই ভালকৈ বনাব নাজানো, তথাপিও এটা ট্ৰাই কৰিলোঁ। ইয়াত মই বনাবলৈ লৈছোঁ এখন চাকি ডিজাইনৰ ৰংগলী ডিজাইন এটা কৰিবলৈ চাইছোঁ। চব ফ্ৰেণ্ডছ, এই চাকনি এখন লৈছোঁ। চব ফ্ৰেণ্ডছ, যেনে তেনে মই এইটো কমপ্লিট কৰিলোঁগৈ বনাই মেলি। তাৰপিছতে ইয়াত মই আপোনালোকক এতিয়া ৰাতিৰ লুকটো দেখুৱাম। এইটো হৈছে ইয়াৰ ৰাতিৰ লুক। আৰু যি এই ভৰিৰ চিনকেইটা যিকেইটা দেখিছে, সেইকেইটা কিন্তু ষ্টেনচিল হয়। আৰু নেক্সট মই ভাবিলোঁ যে এই কৰ্নাৰটো কেনেকৈ সজোৱা যায়। তো মোৰ ওচৰত আছিলে এটা পট, আৰু এই দৰ্জাত মই লগাই দিলোঁ ফুল। আৰু এই ষ্টেনচিলৰ সহায়ত মই এই ধৰণে সজাই ল'লোঁ। আৰু তাৰ চুকটোত অকণমান মই নিজে হাতেৰে সজাই দিলোঁ। এই পটটো যিটো তলত আপোনালোকে দেখিলে এটা ডাঙৰ পট, সেই পটটোৰ ওপৰত মই এই ধৰণে সজাই দিছোঁ এটা মলা। এইটো কিন্তু মলা হয়, আৰু ইয়াৰো DIY আপোনালোকে পাব। আৰু ইয়াত মই চাওক, এই পটটোত মই ডিজাইন কৰিছিলোঁ দুটা হাতী আৰু এজোপা গছ। এইটো মই অলপমান নাৰ্জী ফুলৰ পাহিবিলাক এনেকৈ ছিঙি ছিঙি সজাই দিলোঁ। আৰু ইয়াত মই ৰাতিৰ ভাগত মই ইয়াত জ্বলাই দিছিলোঁ ফ্ল'টিং কেণ্ডেলছ। এইটো চাওক ফ্ৰেণ্ডছ, ইয়াৰ ৰাতিৰ লুকটো। নেক্সট ডেক'ৰেশ্যনটোৰ কাৰণে মই লৈছোঁ অলপমান আমপাত। আমপাতখিনি প্ৰায় শুকাই গৈছে চাওকচোন, তথাপিও মই ভাবিলোঁ ব্যৱহাৰ কৰি দিওঁ। এইটো এটা DIY আছে। নাৰ্জী ফুলৰ এডাল মালা মই লগাই দিলোঁ ছাইডত, তাৰ কাৰণে তাৰ বিউটিটো আৰু অলপমান বাঢ়ি যোৱা যেন লাগিছেনে বাৰু চাওকচোন। আৰু এই চাকিকেইখনৰ কালাৰটো মই যোৱা বছৰে কৰা, ভালে আছে, কিন্তু একো বেয়া হোৱা নাই। খালি ইউজ কৰাৰ পিছত ভালদৰে ধুই পেলাই শুকুৱাই এটা পলিথিনেদি মেৰিয়াই থৈ দিছিলোঁ মই। আহিলোঁ ফ্ৰেণ্ডছ, মই এই ড্ৰয়িং ৰুমৰ ভিতৰৰ ছাইডটোলৈ, আৰু ভাবিলোঁ পৰ্দাকেইখনো অকণমান সজাই দিওঁ। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এইবিলাক কিনা মালা হয়, একদম সৰু সৰু পাতল মালা হয়। আৰু ইয়াত মই দুটা কালাৰ লৈছিলোঁ, এডাল ৰেড, পিংক আৰু অলপমান চাইন আছে, আৰু এডাল হোৱাইট কালাৰ। তাৰ কিনাৰতে মই ৰাখিলোঁ এখন গ্লাছ টেবুল। এই গ্লাছ টেবুলখনৰ তল চাইডে মই লগাই দিলোঁ অকণমান এই এডাল ষ্ট্ৰিং লগাই দিলোঁ, লাইটৰ ষ্ট্ৰিং এডাল। আৰু ইয়াৰ ওপৰতে মই এটা গ্লাছৰ বাউল থৈছোঁ, আৰু তাত অলপমান মই নাৰ্জী ফুলৰ পাহিবিলাক ছিঙি ছিঙি সজাই দিলোঁ। ইয়াত চাওক ফ্ৰেণ্ডছ, মই ব্যৱহাৰ কৰিছোঁ এখন মোৰ গ্লাছ মিৰৰ এখন ব্যৱহাৰ কৰিছোঁ। মেৰিয়াই দিলোঁ এডাল ফুলৰ মালা দি। চাওকচোন, ইয়াৰ যিটো এইখিনি ৰিফ্লেকশ্যনটো আহি গৈছে গ্লাছত, দেখিবলৈ বিৰাটেই ধুনীয়া লাগিছে। এই গ্লাছ বাউলটো মই এই ধৰণে বহাই দিলোঁ। আৰু ছাইডত আপোনালোকে যে দেখিছে, এইটো এটা গ্লাছেই হয়। এইটো মই অকণমান DIY সৰুকৈ এটা কৰি পেলাই এই ধৰণে সজাই দিলোঁ। আৰু ইয়াত মই দি দিলোঁ ফ্ল'টিং কেণ্ডেলছ। আৰু অকণমানি তিনিটা মই হাতী শ্ব'পিচ মই ইয়াতে সজাই দিলোঁ। কেনেকুৱা লাগিছে এইটো লুক আপোনালোকৰ, জনাবচোন ফ্ৰেণ্ডছ। আৰু
আৰু চক ফ্ৰেণ্ডছ টেবুলখনৰ এটা চাইডে মই সজাইছোঁ এখন কাঁহীত এই ধৰণে চাকি কেইখনমান চাকি সজাই দিছোঁ আৰু তাতটো মই মেৰিয়াই দিছোঁ এডাল নাৰ্জী ফুলৰ মালা আৰু মই আপোনালোকক যে কৈছিলোঁ বগা ফুলডাল এইডাল যিডাল আপোনালোকে ওলমি থকা দেখিছে এতিয়া চকচোন অকণমান বাহিৰ ফালে ঘৰৰ বাহিৰ সাইডে লগাই দিছিলে এই ধৰণে লাইটবিলাক লগাই দিছিলোঁ এই ধৰণে আৰু দেখিবলৈ এনেকুৱা হৈছিলে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ ইমানতে সামৰিছোঁ অহাবাৰ আকৌ লগ পাম এটা নতুন ভিডিঅ' নতুন কাম লৈ আহিম তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক আৰু শেষত আপোনালোক সকলোলৈকে মই দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ